মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি দ্বিঘাত সমীকৰণৰ আৰু এটা ক্লাছ লৈ আহিছোঁ তাতে আমি নিৰ্দেশকৰ আৰু তিনটা কন্ডিশন আছে বা শৰ্ত আছে সেই শৰ্তকেইটা আমি চাম আমি প্ৰথম দিনা পাইছিলোঁ b² - 4ac > 0 এটা দ্বিঘাত সমীকৰণ হৈছে ax² + bx + c = 0 and a not equal to 0 হয় আৰু নিৰ্দেশক কি এই দ্বিঘাত সমীকৰণৰ b² - 4ac এই b² - 4ac কি বুলি কোৱা হৈছে নিৰ্দেশক বা ডিসক্ৰিমিনেন্ট বুলি কোৱা হৈছে আমি আগৰ ক্লাছতো পাইছো ঠিক আছে এতিয়া প্ৰথমে আমি পাইছিলো যে b² - 4ac যদি 0 হয় তেতিয়া হলে ইয়াৰ কি হয় হেতু আমি লাস্ট ক্লাছত পাইছিলো এই শর্ত যদি আমি পাও তেতিয়া হলে কি হয় মূল দুটা এতিয়া আজি আমি কৰিম কি b² - 4ac = 0 হলে কি হয় b² - 4ac = 0 হলে কি হয় যদি এটা দ্বিঘাত সমীকৰণৰ নিৰ্দেশক b² - 4ac = 0 হয় তেন্তে দ্বিঘাত সমীকৰণটোৰ মূল দুটা কি হয় বাস্তৱ ধনাত্মক আৰু সমান হয় কি হয় যদি b² - 4ac = 0 হয় তেতিয়া হলে এটা দ্বিঘাত সমীকৰণৰ মূল দুটা কি হয় বাস্তৱ ধনাত্মক আৰু কি হয় সমান হয় এই সমানটোহে বেছিকে আমাক খুদে এটা দ্বিঘাত সমীকৰণৰ মূল দুটা কেতিয়া সমান হয় যেতিয়া কি হয় b² - 4ac = 0 হয় তেতিয়া কি হ'ব এটা দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হ'ব আৰু এটা হৈছে b² - 4ac < 0 হলে কি হ'ব < 0 মানে যদি ঋণাত্মক সংখ্যা হয় তেতিয়া হলে কি হ'ব সমীকৰণটোৰ মূল দুটা কি হ'ব কাল্পনিক হ'ব কি হ'ব মূল দুটা কাল্পনিক হ'ব ঠিক আছে বা কোনো বাস্তৱ মূল না থাকে সো 1 নম্বৰ গল 2 নম্বৰ গল 3 নম্বৰ গল তিনিটা আমি কি পালো শর্ত পালো আকৌ কি হয় এই দুটা যদি একেলগে হয় তাৰ মানে b² - 4ac > যদি 0 হয় তেতিয়া হলো কি হ'ব তেতিয়া হলে মূল দুটা বাস্তৱ হ'ব ধনাত্মক হ'ব কি হ'ব বাস্তৱ আৰু ধনাত্মক ঠিক আছে আগৰ ক্লাছবোৰ ডেসক্ৰিপচনত লিংক দিয়া আছে চাই লব আমি নেক্সট ক্লাছত ইয়াৰ ওপৰত কিছুমান কুৱেশ্যন আমি সলভ কৰিম